21 মে'ৰ দিনটোত বিশ্বৰ বিশ্ৰুত সংস্কৃত পণ্ডিত পৱৰ আনন্দৰাম 177 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অৱস্থিত আনন্দৰাম ভাষা কলা সংস্কৃতি সন্থাৰ মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পৌৰাহিত্য কৰে সংস্থাৰ সভাপতি তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীজনে উল্লেখ কৰে অচিৰেই আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থাক ৰাজ্যৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ'ব। অনুষ্ঠানত উপস্থিত থাকি ঋষি অৰবিন্দ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ একান্ত অনুৰাগী তথা ভাৰতীয় জ্ঞান পৰম্পৰাৰ পণ্ডিত দিগন্ত বিশ্ব শৰ্মাই আবিলেকৰ বছৰেকীয়া গৱেষণা পত্ৰ আনন্দ উন্মোচন কৰে। ইফালে আনন্দৰাম বৰুৱাৰ ওপৰত বক্তৃতা প্ৰদান কৰে শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ দমনী শৰ্মাই। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে আবেলিৰ সঞ্চালক ডক্টৰ সুদেশনা ভট্টাচাৰ্য। বৰুৱাৰ 177তম জন্ম জয়ন্তী আৰু তেখেতৰ স্মৃতিত আমি আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আমি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত প্ৰতিষ্ঠা কৰিছিলোঁ। ইয়াতে আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু একেটা সময়তে আজি আমি আবিলাস নামৰ এই ইনষ্টিটিউটটোক ভৱিষ্যতে আমি কেনেধৰণে আগুৱাই লৈ যাম তাৰ ৰূপৰেখা সম্পৰ্কেও কিছু আলোচনা কৰোঁ। মই প্ৰস্তাৱ কৰোঁ যে আনন্দৰাম বৰুৱাৰ নামত গোটেই এটা বছৰৰ জুৰি আমি যাতে 6টা একাডেমিক লেকচাৰ আমি আয়োজন কৰিম। আনন্দৰাম আবিলাসে ইতিমধ্যে বহুখিনি খুব উন্নত মানদণ্ডৰ গৱেষণা কৰিছে আৰু বিশেষকৈ ভাষাৰ ক্ষেত্ৰত কেইবাটাও ভাষাৰ অভিধান প্ৰণয়ন কৰিছে। আমি সেই অভিধানবিলাকৰ তাৰ ৰিভিজনৰ প্ৰয়োজন হৈছে। সেই ৰিভিজনটো আমি কৰিম বুলি পেলাই সিদ্ধান্ত লৈছোঁ। পূৰ্বে ইয়াত গৱেষণা কিছু ব্যক্তিয়ে কৰিছিলে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। শৈক্ষিক বিদ্যায়তনিক কাম কাজখিনিৰ পৰিমাণটো আমি বঢ়াব বিচাৰিছোঁ আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যনৰ অধীনতে যাতে ইয়াত আমি শৈক্ষিক কিছুমান কোৰ্চ আমি আৰম্ভ কৰিব পাৰোঁ তাৰো আমি পৰিকল্পনা আমি কৰিম। সেই বিষয়েও আমি চিন্তা চৰ্চা কৰি আগত। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।